नीट और जेईई में सफलता प्राप्त अजमल सुपर 40 के छात्र छात्राओं को अभिनंदन ज्ञापित किया। करीब 550 छात्र छात्राओं ने अजमल सुपर 40 से उत्तीर्ण हुए। होजा स्थित मरियम अजमल महिला कॉलेज और साइंस एंड टेक्नोलॉजी के प्रांगण में यह कार्यक्रम हुआ, जिसमें अजमल सुपर 40 के नीट और जेईई 2025 परीक्षा में सफलता प्राप्त अलग अलग अंचलों के करीब 550 विद्यार्थियों को पुरस्कार प्रदान किया गया। इस उपलक्ष्य में उपस्थित रहे अजमल ग्रुप एंड कंपनी के मालिक अमीरुद्दीन अजमल, CSR तथा अजमल फाउंडेशन के संस्थापक मौलाना बदरुद्दीन अजमल तथा गुवाहाटी रॉयल ग्लोबल यूनिवर्सिटी के संस्थापक के अलावा ढेर सारे गणमान्य व्यक्ति मौजूद रहे। आइए देखिए खबर विस्तार से। भारत नेशन के लिए जितेंद्र तिवारी की खास रिपोर्ट। Guwahati University. That is our achievement. We need the dua of all Assamese bhaiokol, bhainokol, or good northeast bhai. We need the dua of their blessing of them. আমার কারণে সবচেয়ে ডাঙৰ খুশি নৱবৰ্ষ আহি আছে 2026। মই দিছোঁ, আগেই দিছোঁ। তই আপোনাৰ নিৰ্বাচন পালেহি, এতিয়া আজি নট নিৰ্বাচন আজি প্ৰতিষ্ঠিত হৈ আছে। হয়, এইটো আমাৰ অসমৰ কাৰণে, গোটেই সমাজৰ কাৰণে এটা সৌভাগ্য আৰু অসমৰ কাৰণে গৌৰৱ যে আজমল সুপাৰ 40 যিভাৱে শিক্ষা আৰম্ভণিৰ পৰা এটা ষ্টুডেণ্ট আছিলে মহিলা, আজি 200 মহিলাই নিটৰ এক্সাম পাছ কৰিছে, ডক্টৰ হ'বতো গৈ আছে। আৰু সেইকাৰণে মই ভাবোঁ এইটো নট অনলি অসম, এইটো এটা সময়ত পুৰা ভাৰতৰ ভিতৰত নম্বৰ 1 হ'ব। আৰু আমি আশা ৰাখোঁ, আমি অন্তৰ্বৰত দোৱাও আছে শিক্ষাৰ জগতত। কিন্তু এটা কথা, যিসকল শিক্ষিত হৈ আছে, এটা কথা মনত ৰাখিব লাগিব, ডাক্তৰ হোৱাৰ লগতে মানুহৰ ভিতৰত অন্তৰত ডাক্তৰৰ ভিতৰত মৰম স্নেহ ফিচৰ কাৰণে হ'ব নালাগে। মানুহৰ ওপৰত মৰমৰ ওপৰত যদি কাম কৰে, এইটো এটা ইবাদত আৰু আপোনাৰ এটা পূজাৰ নিচিনা হ'ব। ঈশ্বৰে আল্লাই ভাল পাব। কিন্তু ডাক্তৰ সদায় মই য'তে যাওঁ ডাক্তৰসকলক মই এটাই কথা ক'ম যে আপুনি আপোনাৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়াইছে, ডাক্তৰ হৈ গ'ল আপুনি, তেতিয়া আপুনি এইটো ইবাদত ভাবিব কি মই এইবিলাক দুখীয়া মানুহৰ মই সেৱা কৰি আছোঁ বুলি। আপোনাৰ এইটো এটা ইবাদতৰ নিচিনা, এটা পূজাৰ নিচিনা আপোনাৰ হ'ব।